আৰু গুড মৰ্নিং গাইজ আৰু যেহেতু আজি আমাৰ ইয়াতে দ্বিতীয় দিন তো একদম ফ্ৰেছ হ'লোঁ ৰেডি হৈ পিনি পৰা এতিয়াহে গৈ আছোঁ আৰু খাদ্য ভাত খাই লওঁ তাৰপিছতহে আপোনাৰ কাৰ্যসূচীখিনি সেই কৰিম সেইটোৰ কাৰ্যসূচী আৰম্ভ কৰিম কিমান পাৰিছোঁ যোৱাকালিৰ দিবই পৰা নাই তো অকণমান দেৰি হ'ব তথাপিও একো নাই এতিয়া ভাত খাবলৈ গৈ আছোঁ চাই গৈ থাকোঁ দিনটো কি কৰোঁ গলি গলি পোহৰ বিলোৱা মহান গুৰু তুমি কৃষ্ণ ফৰকৰ নিমজ্জ তমসাত জ্বলোৱা জ্ঞানৰ চাকি অগ্নি তপ্ত তুমি তুষাৰ শীতল যাৰ জিৰি কণি দুচকু সজল অধীৰ হিয়া মোৰে আই এখনা দিয়া শিখা জুৰি আৰু গাইজ যিহেতু আজি আমাৰ ইয়াতে দ্বিতীয় নিশা আৰু চাওক ইমান ধুনীয়াকৈ সাজিছে হোৱা ৰংঘৰ দেখুৱাইছোঁ একদম খেৰেৰে সাজিছে আৰু সেইটোৱে খুব ব্যস্ত হৈ থকাৰ কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই তথাপিও আজি দিনটোৰ কাৰ্যসূচী দেখুৱাই যাম যিমানখিনি পাৰোঁ তথাপিও চাই গৈ থাকক আৰু অহাকালিলৈ যিহেতু আমাৰ শেষৰ দিন ইয়াতে তো সেইটোৱে সাংস্কৃতিক সন্ধিয়াৰ পৰিৱেশ মই দেখুৱাব চেষ্টা কৰিম আৰু এতিয়া সোমাই যোৱা গেটখন ইমান ধুনীয়াকৈ চাওক আৰু এইফালে মোৰ লগত মোৰ ছাৰ এজন আছে খুব ভাল লাগিলে লগ পাই যদিও আমি মানে লগালগি হৈ নাথাকোঁ তথাপিও আমাৰ মৰম সদায় একদম অন্তৰত থাকে আজি লগ পাই বিৰাট ভাল লাগিলে যিহেতু আমি আছোঁৱেই থাকিম আৰু আজিও থাকিম ঠিক আছে দিনটো চাওক মই যিমানখিনি পাৰোঁ কাৰ্যসূচী আপোনালোকক দেখুৱাম কাৰণ নিজেও ব্যস্ত হৈ থাকিম যিহেতু ঠিক আছে ৰখিব দিলে মাজৰ কেইজনে ওলাই পঠাব লাগিব গাইজ এতিয়া একদম ফ্ৰেছ হৈ ল'লোঁ আৰু যিহেতু এতিয়া ৰাতিপুৱা আৰ্টৰ চিত্ৰাংকন লগতে হাই জাম্প আৰু মেজিক চেয়াৰ তেনেকুৱা খেলাত লাগি থাকিলোঁ আৰু এতিয়া অকণমান ওলাই যাওঁ চাওঁ মঞ্চত কি কৰিব পাৰোঁ বিহু বাগৰুম্বা কোনটো নৃত্য দিব পাৰোঁ চাওঁ কমিটিৰ লগত আলোচনা কৰোঁ আজি যদি বাগৰুম্বা শেষ কৰিব পাৰোঁ ওলাম আৰু বাগৰুম্বা শেষ কৰিব পাৰিলে ওলাম আৰু ঘৰলৈকে ভাত খালে দুপৰীয়াৰ অঁ আদৰণি জনাইছোঁ আমি সুৰভি ডেকাক মঞ্চত বিচাৰিছোঁ বিচাৰক তৃতীয়গৰাকী বিচাৰক সুৰভি ডেকাক মঞ্চত বিচাৰিছোঁ আমি ইতিমধ্যে আমন্ত্ৰণ অনুসৰি এগৰাকী অনাতাঁৰ দূৰদৰ্শন শিল্পী মাননীয় শ্ৰীযুত হৰিচৰণ ৰাজবংশী তেখেতলোকক এখনি গোলাম গাঁও ছাৰে আপোনাৰ ওচৰত চিনাকি কৰাই দিছোঁ আন এগৰাকী সাংস্কৃতিক কৰ্মী দৰ্শন বৰুৱা তেওঁকো আমি এখনি গামোচাৰে আপোনালোকৰ ওচৰত চিনাকি আৰু সম্বৰ্ধনা যাচিছোঁ তৃতীয়গৰাকী সুৰভি ডেকা আছে সাংস্কৃতিক কৰ্মী আমি তেখেত ইতিমধ্যে আহিছে বাৰু অলপ বাহিৰত গৈছে আহিলে আমি সম্বৰ্ধনা যাচিম আৰু লগে লগে আমি আজিৰ সঞ্চালক মহোদয় আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ
প্ৰতি খোজে প্ৰতি উজুতিহে ঠাই ধনে প্ৰতি খোজে প্ৰতি উজুতিহে ঠাই আমাৰ সমাজৰ নতুন পুৰুষৰ জাননে কি হ'ল ভাই তল ভৰি থকা বকুলৰে ফুল গছকি প্ৰতিযোগী দিশাৰ জাতীয় বিদ্যালয় অসম কমলাৰ গতিকে নিশা ৰাভায়ো আধুনিক গীত গাবৰ কাৰণে এতিয়া সাজু হৈছে গতিকে মই দিশা ৰাভাৰ পিছত নিশা ৰাভাক আধুনিক গীত পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ এই আমাৰ মাজত দিশা ৰাভা বিশ্বজ্যোতি জাতীয় বিদ্যালয় হাছৰাবা আমাৰ এইবাৰৰ প্ৰতিযোগী নিশা ৰাভা শেষৰ প্ৰতিযোগী হরিব
বৰলুইতৰ দুপাৰে হয় চাহেব অসমীৰ বুকুতে হয় চাহেব বৰলুইতৰ দুপাৰে হয় চাহেব অসমীৰ বুকুতে হয় চাহেব হায় হায় শংকৰ গুৰু আজানে মিলন হেতু গঢ়িলে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ হিন্দু কি মুছলমান হয় চাহেব ঈশ্বৰ আল্লাহ একেজন হয় চাহেব হিন্দু কি মুছলমান হয় চাহেব ঈশ্বৰ আল্লাহ একেজন হয় চাহেব হায় হায় ইছলাম কি সনাতন অসমীৰে সন্তান কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ হাজোৰে পুৱা মক্কা হয় চাহেব হয়গ্ৰী মাধৱ হয় চাহেব হাজোৰে পুৱা মক্কা হয় চাহেব হয়গ্ৰী মাধৱ হয় চাহেব হায় হায় কুৰাণ কীৰ্তন শুনিছে মিলন তীৰ্থ গঢ়িছে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ যদি কৰা দৰিয়াৰ পাৰ যদি কৰা দৰিয়াৰ পাৰ ধন্যবাদ বিশ্বজ্যোতি জাতীয় বিদ্যালয়ৰ যিকে শিল্পকৰ্ম নিদৰ্শন তেখেতে দাঙি ধৰিছে আমি তেখেতৰ এই কৰ্মত সঁচাকৈ আপ্লুত হৈছোঁ।